আচলতে ঢেকিয়াৰ ফুল ফুলে নে নুফুলে এনেই মানুহে যি টি কথা কৈ থাকিলে নহ'ব। আৰু এইখিনিতে মই এটা কথা কৈ থওঁ, কিছুমান মানুহ আছে আচলতে যিসকলে ভিডিঅ'টো সম্পূৰ্ণকৈ নোচোৱাকৈ এনেই যি টি কৈ থাকে বা বেয়া বেয়া কমেণ্ট দিয়া বা কিবা কিবি ক'বলৈ আহে। আচলতে তেখেতসকলে মই এটা অনুৰোধ কৰিম যে আপোনালোকে মোৰ এইটো ভিডিঅ' বুলি নহয়, সকলোৰে ভিডিঅ'বিলাক আচলতে প্ৰথমতে ভিডিঅ'টো চাব লাগে, তাৰপিছতে এটা কমেণ্ট দিলে ভাল বুলি মই ভাবোঁ। নমস্কাৰ বন্ধুসকল, আজিৰ পৰা আচলতে প্ৰায় এমাহমান আগৰ পৰাই এটা কথা খুব চৰ্চা চলি আছিলে আচলতে। আৰু ইতিমধ্যে আপোনালোকে দেখিছে মোৰ হাতত কিবা এটা আছে। এইটো কি বস্তু আপোনালোকে গম পাব পিছত, অলপ সময় পিছতে গম পাব। তাৰ আগতে মই চিনাকিটো দি লৈছোঁ। এখেত হৈছে ৰিঞ্জুমণি শইকীয়া আৰু এখেতৰ স্বামী হৈছে গোলাপ শইকীয়া। আৰু বৰ্তমান তেখেত ঘৰত নাই, বিশেষ কামত অলপ দূৰলৈ যাব লগা হ'ল। আচলতে মোৰে দুৰ্ভাগ্য, তেওঁক লগ নাপালোঁ। আৰু কি কাৰণে আচলতে যোৰহাটলৈ আহিব লগা হ'ল। আৰু অৱশেষত আহি ঘৰ বিচাৰি বিচাৰি পালোহি গোলাপ শইকীয়া দেৱৰ ঘৰ। আৰু আচলতে মোৰ পূৰা চৰ্দি কাহ হৈ আছে, তথাপিও তৎসত্ত্বেও মানে আপোনালোকৰ বাবে ভিডিঅ' বনাবলৈ তথাপিও আহিছোঁ। মাতটো ইগন'ৰ কৰক, মাতটো আকৌ ভাল হৈ যাব, মাতটোৰ লগত একো কথা নাই নে কি কয়। আৰু মোৰ হাতত যে দেখিছে এয়া হৈছে ঢেকীয়া ফুল, চাই হওক। আৰু তেখেত মানে এই অলপ ওলাই গৈছে, গৰুৱে কিবা খালে নেকি বুলি কৈছে, বাহিৰত চাবলৈ গৈছে। এই পৰা হৈছে ঢেকীয়া ফুল। আচলতে ঢেকীয়া ফুলৰ ওপৰত বহু মানে চৰ্চা চলি আছিলে। আজি প্ৰায় ধৰি লওক প্ৰায় 2 মাহমান 3 মাহমান আগৰ পৰা এটা চৰ্চা চলি আছিলে যে আচলতে ঢেকীয়া ফুল আছে নে নাই। কিছুমানে কৈছে ঢেকীয়া ফুল নাথাকে, সেইটো সম্ভৱ নহয়। আৰু কিছুমানে কৈছে থাকে। কিন্তু কথা হ'ল কি, আচলতে ঢেকীয়াৰ ফুল ফুলে নে নুফুলে এনেই মানুহে যি টি কথা কৈ থাকিলে নহ'ব। আচলতে মই ইয়াৰ আগত এটা ভিডিঅ' বনাইছিলোঁ মই ঢেকীয়া ফুলৰ ওপৰত। এইটো আপোনাৰ মাহমৰা সমষ্টি দাধৰাত গৈ পিনি এজন লোকে ঢেকীয়া ফুল পালে বুলি আচলতে ভাইৰেল হৈ গৈছিলে ফেচবুকত। আৰু সেই ভিডিঅ'টো প্ৰায় ধৰি লওক আপোনাৰ 10ৰ পৰা প্ৰায় 12 লাখমান মানুহে চাই দিলে। আৰু সেই সূত্ৰে আচলতে পংখেদি মই আচলতে তেখেতৰ ওচৰলৈ গৈছিলোঁ। আচলতে মই এইটো কাৰণে নহয়, ঢেকীয়া ফুল দেখাম বুলি যোৱা নাছিলোঁ আচলতে তালৈ। মানে মোৰ কথাবিলাক লাগি ধৰিছে, বেয়া নাপাব, কাৰণ কৈছোঁ মোৰ মাতটো বহি আছে, চৰ্দি তৰ্দি লাগি আছে। সেইটো কাৰণে মাতটো ইগন'ৰ কৰক, মাতটো বাদ দিয়ক। আৰু আচলতে ঢেকীয়া ফুল বহু সময়ত কোৱা হয়, ঢেকীয়া ফুল বহুতে কয় ফুলে, কিছুমানে কয় নুফুলে। কিন্তু কথা হ'ল কি, আচলতে ঢেকীয়া ফুল ফুলে নে নুফুলে তাৰ বিতং তথ্য আমাৰ ওচৰতো নাই। কিন্তু বহুতৰ পৰা মেছেজ আহিল, ফোন কল আহিল। আৰু সেই সূত্ৰৰ পমখেদি মই এতিয়া উপস্থিত হ'লোহি যোৰহাটৰ চাওখাট ভৰলুৱা গাঁৱত। আৰু এখেতে মেছেজ কৰি কৈছিলে যে যদি ঢেকীয়া ফুল চাব খোজে মোৰ ওচৰত আছে ঢেকীয়া ফুল বুলি। আৰু মই ওচৰৰ পৰা দেখাই দিছোঁ। এইটো তেখেতে দাবী কৰিছে যে এইটো হৈছে ঢেকীয়া ফুল হয়। আৰু এইটো এতিয়া নহয়, প্ৰায় 20 বছৰমান আগৰ বুলি কৈছে, হয়নে? 20 বছৰ আগৰ তেখেতে কৈছে এইটো 20 বছৰমান আগৰ। আৰু আচলতে এটা ভিডিঅ' বনাবলৈ বহুত কষ্ট হয়, বহুত মানে ৰিচাৰ্চ কৰিবলগীয়া হয়, বহু সময়ৰ প্ৰয়োজন হয়। আৰু এইখিনিতে কৈ থওঁ, মই আৰু এজন ব্যক্তিয়ে বনাইছিলে যে মই কৈছিলে যে ভিডিঅ' বনাই, মই নামটো নকওঁ, কিন্তু তেখেতে কৈছিলে যে ঢেকীয়া ফুলৰ ওপৰত যিজন ব্যক্তিয়ে ভিডিঅ' বনাইছিলে, মানে মোৰ কথা কৈছিলে, তেওঁ সম্পূৰ্ণবিলাক মানে মিছা তথ্য দিছিলে। আচলতে তেওঁ হয়তো ভিডিঅ'টো ভালকৈ নাচালে, কিন্তু ময়ো সেই পাহ ঢেকীয়া ফুল হয় বুলি কোৱা নাছিলোঁ। আৰু কৈছিলোঁ যে যদি আপোনালোকে জানে, কোনোবাই জানে, তেতিয়াহ'লে তাৰ মানে উত্তৰ আচলতে পাম বুলিহে মই সেই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ যে সেইপাহ ঢেকীয়া ফুল হয়নে নহয়। কিন্তু ময়ো হয় বুলি কোৱা নাছিলোঁ। আচলতে এই ভিডিঅ'টোৰ কাৰণে মই যথেষ্টখিনি কষ্ট কৰিবলগীয়া হৈছে, ৰাতি টোপনি ক্ষতি হৈছে, আৰু যথেষ্ট খৰচ পাতিও হৈছে। আৰু যোৰহাটলৈ আহোঁতে এখন গাড়ী লৈ আহোঁতে খৰচ পাতি কিমান হয় আপোনালোকে নিশ্চয় গম পাইছে। সেইবিলাক কথা বাদ দিয়ক বাৰু। আৰু মই ইয়াৰ আগতেও বহুজনৰ লগত মই ডিছকাছ কৰিছোঁ, আনহাতে মই ঢেকীয়াখোৱা নামঘৰলৈও গৈছোঁ এই আচলতে ভিডিঅ'টো বনাবৰ কাৰণে যে ঢেকীয়া ফুল হয় নে নহয়। হয়, তেখেতলোকে কৈছে তাত যি পাহ ঢেকীয়া ফুল আছে সেই পাহো মই দেখাই দিম। তেখেতলোকে কৈছে হয়, আৰু এখেতৰ মতে হৈছে এই পাহ হৈছে ঢেকীয়া ফুল। মই ওচৰৰ পৰা এবাৰ দেখাই দিছোঁ, এইটো এবাৰ ধুনীয়াকৈ দেখাই দিব আপুনি। খুব আচলতে সুন্দৰকৈ এটা সোণৰ নিচিনাকৈ মানে জিলিকি আছে ধুনীয়াকৈ। এইটো মই ধুনীয়াকৈ দেখাই দিছোঁ। তেখেতে কৈছে এইটো হৈছে ঢেকীয়া ফুল। আৰু এতিয়া নহয়, যথেষ্ট মানুহে মোক কৈছিলে যে ঢেকীয়া ফুল আমাৰ ঘৰতো আছে, আমি চিনি পাওঁ। কিছুমানে কৈছে চিনি পাওঁ নহয়, তেতিয়াহ'লে সেই চিনি পোৱা ব্যক্তিসকলে ক'ব যে এই পাহ ঢেকীয়া ফুল প্ৰকৃততে হয় নে নহয়। আৰু এটা ভাল খবৰ আছে, কথাটো হ'ল কি, গোলাপ শইকীয়াদেৱে কৈছে যে এই ফুলপাহ ঢেকীয়া ফুল। আৰু যদি বৈজ্ঞানিকসকলে মানে প্ৰমাণ কৰিবলৈ খোজে, যদি ৰিচাৰ্চ কৰিব খোজে, এই ফুলপাহ তেখেতে দি দিম বুলি মোক নিজ মুখে কৈছে। যদি
প্ৰমাণ কৰিব খোজে, যদি ৰিচাৰ্জ কৰিব খোজে তেখেতে দি দিম বুলি কৈছে ফুলপাহ। আৰু এয়াই গম পালে, এইখিনিয়ে আছিলে কথাখিনি। আৰু মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিলোঁ। আচলতে এই পাহো মই ঢেকীয়া ফুল হয় বুলি মই কোৱা নাই, কিন্তু আচলতে হয়নে নহয় ঢেকীয়া ফুল তাৰ সত্যটো জানিবলৈ ময়ো বিচাৰোঁ বা আপোনালোকেও বিচাৰে। সেইটো কাৰণতে আচলতে যি টি কমেণ্টবিলাক নিদিব, আৰু যদি কোনোবাই জানে ভালকৈ ক'ব, আৰু বেয়াকৈ কমেণ্ট নিদিলেও হয় নে কি কয় কওকচোন। আৰু সদস্যত মই আকৌ এবাৰ ভালকৈ দেখাই দিছোঁ। এইবাৰ হৈছে তেখেতৰ মতে ঢেকীয়া ফুল বুলি কৈছে। আৰু আচলতে তেওঁ মোক হোৱাটছএপত দিছিলে, কিন্তু মই ক'লোঁ যাম বুলি ক'লোঁ। সেইটো কাৰণতে আজি আহিলোঁ ইমান দূৰ। আজি গাৰ অসুস্থতা, মোৰ অলপ জ্বৰো হৈ আছে, কিন্তু তথাপিও এটা আপোনালোকৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে মই চেষ্টা কৰিলোঁ। এইটো চাওক, এইকেইটা হৈছে আপোনাৰ ঢেকীয়াৰ ঠাৰিকেইটা। আৰু এটা কথা কিন্তু এইখিনিতে মই ক'ম, ঢেকীয়া আচলতে প্ৰজাতি যথেষ্ট থাকে। এইটো কোন ধৰণৰ প্ৰজাতি হয় ময়ো নাজানো, কিন্তু যথেষ্ট থাকে। আচলতে ঢেকীয়া বুলি ক'লেতো ঢেকীয়াই বুজা যাব ন, কিন্তু কোনটো ঢেকীয়া ফুল নুফুলে সেইটো কথা ক'তো উল্লেখ নাই। আচলতে ঢেকীয়া ফুল নুফুলে বুলি কয় মানুহে, কিন্তু ঢেকীয়া প্ৰজাতি বহুত আছে, সেইটো সকলোৱে জানে। আচলতে কোনটো ঢেকীয়া প্ৰজাতিৰ এইটো ফুল হয় সেইটোও নাজানে, কিন্তু তেখেতৰ মতে এইটো ফুল হয়। আৰু প্ৰায় 20 বছৰমান হ'ল বুলি কৈছে। আৰু এইবিলাক অলপ এৰি গৈছে, আৰু এইবিলাক যথেষ্ট কোমল হয়, আচলতে বহুত কোমল হয়। এইবিলাক মানে জিমৰ টাইপৰ আছে বুলি কৈছে। আৰু ভাল খবৰটো কি, গৱেষণা কৰিবৰ কাৰণে যদি বৈজ্ঞানিকসকলে বিচাৰে তেখেতে দিম বুলি কৈছে। তো এয়াই আছিলে। আৰু আপোনালোকে এনেই যি টি কমেণ্ট নকৰিব, যদি জানে ক'ব। তেতিয়াহ'লে বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানখিনি আছিলে। আৰু মই ঢেকীয়া ফুল হয় বুলি ময়ো নাই কোৱা দেই, এতিয়াও নাই কোৱা মই হয় বুলি। ময়ো প্ৰকৃততে ঢেকীয়া ফুল এইপাহ হয় নে নহয়, আৰু ঢেকীয়া ফুল ফুলে নে নুফুলে সেইটো ময়ো জানিবলৈ বিচাৰিছোঁ, বা আপোনালোকেও সকলোৱে জানিবলৈ বিচাৰিছে। আৰু বহু ব্যক্তিয়ে মোলৈ ফোন কল কৰিছে আৰু ভিডিঅ' দিছে, কিন্তু আৰু মই ঢেকীয়া খোৱা নামঘৰটো মই চাই আহিছোঁ, ফটো লৈ আহিছোঁ, মই দেখাম। আৰু বাৰু যে কি নহওক বন্ধুসকল, আজিলৈ তেতিয়াহ'লে ভিডিঅ'টো ইমানতে সামৰি মাৰিব লাগিব। আৰু আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে বুলি। আৰু বন্ধুসকল, যদিহে আপোনালোকে ফেচবুকত চাই আছে, আৰু যদি কোনোবা নতুনকৈ মোৰ পেজলৈ আহিছে, তেতিয়াহ'লে পেজটো ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি ইউটিউবত চাই আছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানতে সামৰি মাৰিছোঁ, ধন্যবাদ।